रब्बी अऊज़ु बिका मिन हमाजातिस शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আমাৰ এই কোরআন অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ ৯৫তম খণ্ডলৈ মই মুক্তাবুল হুছেইনে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আৰম্ভ কৰিব লৈছোঁ আমাৰ আজিৰ আলোচ্য বিষয় কোরআন মজিদৰ ৪ নং সূরা আন-নিছাৰ ১৪৮ নং আয়াতৰ পৰা। ইতিমধ্যে আমি যোৱাটো খণ্ডত উল্লেখ কৰিছোঁৱেই যে কোরআন মজিদৰ এই ৪ নং সূরা আন-নিছাৰ গৰিষ্ঠ অংশই বিশেষভাৱে মুনাফিকসকলৰ চাৰিত্ৰিক বৈশিষ্ট্য মহান আল্লাহে ইয়াত উল্লেখ কৰিছে। ইয়াৰ উপৰিও যেহেতু আমি কোরআন অধ্যয়ন কৰিবৰ বাবে বহিছোঁ বা কোরআন বুজাৰ চেষ্টা কৰিছোঁ, গতিকে আৰু এটা বিশেষ বিষয় আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে এই কোরআন মজিদত আৰম্ভণিৰে পৰা শেষলৈকে যিমানসমূহ আলোচ্য বিষয়বস্তু আছে, মন কৰিব কিতাপধাৰীসকলৰ ওপৰতহে মহান আল্লাহে এই বিষয়বস্তুবোৰ বা চাৰিত্ৰিক দিশবোৰ, যিসকলৰ প্ৰতি কিতাপ আল্লাহে প্ৰেৰণ কৰিছিলে তেওঁলোকে যথাযথভাৱে যিসকলে এই কিতাপৰ মৰ্যাদা অক্ষুণ্ণ ৰখা নাই বা তাৰে কিছু অংশ যিসকলে এই কিতাপৰ মৰ্যাদা যথাযথভাৱে অক্ষুণ্ণ ৰখাৰ চেষ্টা কৰিছে বা কৰি আহিছে, তেনে লোকসকলৰ বিষয়েহে মহান আল্লাহে ইয়াত ব্যাখ্যা দি আছে। এই কিতাপ সম্পূৰ্ণভাৱে যিসকলে ৰিজেক্ট কৰিছে সেই শ্ৰেণীৰ লোকসকলক মহান আল্লাহে কোরআনৰ আলোচনাৰ পৰিধিৰ প্ৰকৃততে বাহিৰতে ৰাখিছে। মন কৰিব এই বিষয়টো। তেওঁলোকক লৈ আল্লাহ কোনো কনচাৰ্ণেই নহয়। তেওঁলোকৰ বিষয়বস্তু আল্লাহে ইতিমধ্যে সিদ্ধান্তও লৈছে আৰু তেখেতসকলৰ বিষয়বস্তু লৈ ইয়াত মহান আল্লাহে আলোচনা অনাই নাই। ইয়াত আলোচনা আনিছে অতীতৰে পৰা সৰ্বকালৰ যিসকল লোকৰ প্ৰতি মহান আল্লাহে আল্লাহৰ কিতাপ প্ৰেৰণ কৰিছে, সেই কিতাপক গ্ৰহণ কৰা বা অস্বীকাৰ কৰা বিষয়বস্তুহে মুখ্যতঃ এই পবিত্ৰ কোরআনত আলোচিত হৈছে। গতিকে আমি কিছুমান শব্দ ইয়াত ব্যৱহাৰ হোৱা, মুনাফিকেই হওক বা কাফিৰেই হওক, আমি প্ৰকৃততে যিটো বুজি আছোঁ সেই ধাৰণা আমি আনৰ ওপৰত জাপি দি নিজে সদায় আমি যে এটা দায় সাৰি থকাৰ মনোভাৱ লৈ আছোঁ, সেই দিশটোৰ প্ৰতি আমি আপোনালোকৰ সকলোৰে দৃষ্টি আকৰ্ষণ এইবাবেই কৰিব বিচাৰিছোঁ যে মহান আল্লাহে এনেধৰণৰ কিতাপধাৰী লোকসকলক, যিসকলক কাফিৰ বা মুনাফিক বুলি উল্লেখ কৰিছে, আমি আগতেও কৈছোঁ তেনেধৰণৰ চৰিত্ৰই কিবা কাৰণত আমাক স্পৰ্শ কৰিছে নেকি? আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ কোরআন অধ্যয়নৰ ক্ষেত্ৰত আমি আমাৰ নিজৰ বেনিফিটৰ বাবে আমি মন কৰিবলগীয়া দিশ হৈছে বিশেষভাৱে সেইটো। আৰু তেনেধৰণৰ আল্লাহে ভাল নোপোৱা বিষয়বস্তু যদি আমাৰ চৰিত্ৰৰ মাজত আছে, তাক আমি সংশোধন কৰাটো একেবাৰেই বাধ্যতামূলক, তাত কোনো সন্দেহ নাই। গতিকে এনেধৰণৰ কথা বতৰাবোৰ আমি আমাৰ অধ্যয়নৰ ক্ষেত্ৰত আমি যদি সূক্ষ্ম দৃষ্টি ৰাখোঁ, কেৱল নিজক দায় সাৰিলে, কিয়নো সূরা কিতাবৰ আৰম্ভণিতে, সূরা আল বাকাৰাৰ আৰম্ভণিতে মহান আল্লাহে এটি অতি গুৰুত্বপূৰ্ণ কথা কৈছে মানুহ সম্পৰ্কত। ওয়ামিনান নাসি মাই ইয়াকুলু আমান্না বিল্লাহি ওয়া বিল ইয়াউমিল আখিৰি। মানুহৰ মাজত যিসকলে কয় যে আমি আল্লাহৰ ওপৰত বিশ্বাস কৰিছোঁ আৰু আখিৰতৰ ওপৰত বিশ্বাস কৰিছোঁ বুলি যিসকলে কয়,
তেনে লোকসকলৰ গৰিষ্ঠ সংখ্যকৰ বিষয়ে মহান আল্লাহে কৈছে যে ৱামা হুম বিমুমিনিন, প্ৰকৃততে সিহঁতে ইমানেই অনা নাই। যেহেতু আল্লাহে সূৰা বাকাৰাত এনেধৰণৰ কথা আমাক আৰম্ভণিতে সতৰ্ক কৰি দিছে, বুজাব বিচাৰিছে। আৰু এটা দিশ আমি আগতে কৈ আহিছোঁ, পবিত্ৰ কোৰাণৰ প্ৰকৃততে সূৰা আল বাকাৰা হৈছে এক হেডিং, ব্লুপ্ৰিণ্ট। তাত গৰিষ্ঠ সংখ্যক মুখ্য বিষয়বস্তুৰ হেডিংছ আমি সূৰা আল বাকাৰাত পাম। আৰু সূৰা আল বাকাৰাত থকা হেডিংছৰ ওপৰত ভিত্তি কৰিয়ে আমি সমগ্ৰ কোৰাণ মহান আল্লাহে বিভিন্ন ধৰণেৰে বিভিন্ন অভিমতৰে সেই হেডিংছবোৰৰ ব্যাখ্যা আমাৰ আগত দাঙি ধৰিছে। গতিকে এনে দিশবোৰ আমি সূক্ষ্ম দৃষ্টিৰে লক্ষ্য ৰাখি আমি কোৰাণ অধ্যয়ন কৰিলে ইনশাআল্লাহ কোৰাণৰ আমাক যথেষ্টখিনি ইয়াৰ পৰা আমি সহায় পাম। গতিকে আহক আমি আমাৰ আজিৰ অনুবাদৰ ধাৰাবাহিকতা আৰম্ভ কৰোঁ কোৰাণ মজিদৰ 4 নং সূৰা আন-নিছাৰ 148 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। লা ইউহিব্বুল্লাহুল জাহৰা বিসসুই মিনাল কওলি। ইয়াত মহান আল্লাহে কৈছে লা ইউহিব্বুল্লাহু, আল্লাহে ভাল নাপায়, আল জাহৰা বিসসুই মিনাল কওলি, মানুহৰ মুখৰ পৰা ওলোৱা, প্ৰকাশ্যে ওলোৱা, প্ৰকাশ পাই যোৱা, মানুহৰ আগত প্ৰকাশ পাই যোৱা অশ্লীল কথা বতৰা। ইয়াত যিকোনো ধৰণৰ মানুহে মানুহক গালি গালাজ পৰাও সন্নিৱিষ্ট হৈ পৰিব, বা কথাই কথাই আমি আমাৰ মুখৰ পৰা অশ্লীল শব্দ প্ৰয়োগ, স্লেং ৱৰ্ডছ ইউজ কৰা, এই বিষয়টো মহান আল্লাহে এই আয়াতৰ আৰম্ভণিত কৈছে যে আল্লাহে এনেধৰণৰ কওল, আল্লাহে এনেধৰণৰ মুখৰ কথা প্ৰকাশ্যে প্ৰকাশ কৰাটো আল্লাহে ভাল নাপায়। ইল্লা মান জুলিমা, মন কৰিব ইয়াত কৈছে ইল্লা মান জুলিমা, ইয়াতো আল্লাহে এটা অৱকাশ দিছে। যদিও আল্লাহে ভাল নাপায়, কিন্তু যিসকল জুলিমা অৰ্থাৎ যিসকলে সমাজত নিৰ্যাতিত হৈ আছে, বিভিন্ন দিশৰ পৰা মানুহে তেওঁলোকক অত্যাচাৰৰ বলি কৰি ৰাখিছে, মানসিক স্থিতিত থাকিব পৰা নাই, তেনে লোকসকলে অত্যাচাৰৰ শাম কটাৰ বাবে যদি মনৰ পৰা কিবা কাৰণত কেতিয়াবা সান্তনা লভিবৰ বাবে কাৰোবাক দুটা গালি পাৰিলে, বা কেতিয়াবা মুখৰ পৰা দুটা অশ্লীল শব্দ যদিও ওলাই যায়, সেই কথা আল্লাহে বৰ বিশেষ গুৰুত্ব নিদিয়ে। সেইবাবে কৈছে যে লা ইউহিব্বুল্লাহুল হাজৰা বিসসুই মিনাল কওলি, আল্লাহে মুখৰ পৰা কোৱা প্ৰকাশ্যে কথা বতৰা কোৱা অশ্লীল কথা বতৰাবোৰ আল্লাহে ভাল নাপায়। ইল্লা মান জুলিমা, এক্সেপ্ট যিসকল নিৰ্যাতিত অত্যাচাৰৰ বলি হৈছে, তেওঁলোকৰ মুখৰ পৰা যদি কেতিয়াবা ওলাই যায়, আল্লাহে তাক এটা অৱকাশ দিছে যে তেনেধৰণৰ কথা ক'লেও তেখেতক, যেহেতু তেখেত নিৰ্যাতিত, আল্লাহে সকলো দেখি আছে, গতিকে তেখেতক বিশেষ দুখ ধৰা নহ'ব। ৱাকানা আল্লাহু সামিআন আলিমা, মন কৰিব যিবোৰ জোৰা নামটো আল্লাহে কেনেকে কেনেকে ব্যৱহাৰ কৰি আছে। ৱাকানা আল্লাহু, আৰু আল্লাহ সামিআন আলিমান, আল্লাহে সকলো শুনে আৰু সকলো জানে। অৰ্থাৎ আয়াতত কৈ আছে যে অশ্লীল কথা বতৰা, গালি গালাজ মুখৰ পৰা কোৱা কথা, গতিকে আমি যদি মুখৰ পৰা অশ্লীল কথা বতৰা অনবৰতে কৈ থাকোঁ বিনা কাৰণত প্ৰকাশ্যে মানুহৰ আগত, সেই কথা আল্লাহে শুনে বুলি কৈ আছে, চব শুনি আছে। সামিআন আৰু আলিমান, আল্লাহে ভালধৰণে জানে যে তেওঁ এনেই নিজকে হেৰি কৰিবৰ কাৰণে এনেধৰণৰ অভ্যাসগতভাৱে এনেধৰণৰ অশ্লীল কথা বতৰা কৈছে, নে নিৰ্যাতনৰ বলি হৈ নিজৰ দুখ পাতলাবৰ কাৰণে কৈছে, এই বিষয়বোৰ আল্লাহে জানে, সকলো জানে। সেই কথাটোৱে কৈ আছে সামিআন আলিমান। গতিকে তেনে নিৰ্যাতিত লোকসকলৰ বিষয়ে পৰৱৰ্তী আয়াতত মহান আল্লাহে পুনৰ কৈছে ইন তুবদু, তেনে নিৰ্যাতিত লোকসকলে যদি ইন তুবদু, যদি এনেধৰণৰ কথা প্ৰকাশ কৰি দিয়ে, খাইৰান, ভাল, কাৰণ তেওঁ তেনেধৰণৰ নিৰ্যাতিত, তেওঁ মুখেৰে দুটা যদি তেনেধৰণৰ অশ্লীল কথা কাৰোবাক গালি পাৰি যদি তেওঁ সান্তনা পাই আছে, আল্লাহৰ দৃষ্টিত কৈছে গুড, ইয়াত কোনো অসুবিধা নাই, কাৰণ আল্লাহে সকলো শুনি আছে, সকলো দেখি আছে, আল্লাহে জানেই। তাৰপিছত কৈছে আও তুখফুহু, যদি প্ৰকাশ্যে তেওঁ
তেনেধৰণৰ কথা প্ৰকাশ কৰি দিয়ে নিৰ্যাতিত লোকসকল, কিন্তু সাধাৰণ মানুহ নহয়। তেতিয়া সেইটো আল্লাহে কৈছে খাইৰান, সেইটো কোনো অসুবিধা নাই, ভাল। আও তুখ ফু হু, এই হু দি সেই অশ্লীল কথা বতৰাবোৰ বুজাইছে। অথবা এই অশ্লীল কথাবোৰ যদি তেওঁ গোপন কৰি দিয়ে, আও তাফু আন সু আন, অথবা যাৰ ওপৰত এই খং আছে, যাৰ দ্বাৰা তেওঁ নিৰ্যাতিত হৈছে, তেওঁক যদি ক্ষমা কৰি দিয়ে, তেওঁ যদি এনেধৰণৰ বেয়া কথা নকৈ তেওঁক যদি ক্ষমা কৰি দিয়ে, তেওঁ মুখৰ পৰা নিজে তেনেকুৱা ধৰণৰ চুআন সেইটো নকৈ যদি ক্ষমা কৰি দিয়ে, এই তিনিটা অপশ্যন কৈছে আল্লাহৰ দ্বাৰা, তিনিটা অপশ্যন। যিহেতু আল্লাহ সামিয়ান আলিমান, গতিকে তেওঁ কেতিয়াবা মুখেৰে কৈ দিলেও ইমান অসুবিধা নাই, ভাল বুলি কৈছে। অথবা তেওঁ যদি গোপন কৰি ৰাখে তেনেধৰণৰ বেয়া কথাবোৰ, অথবা যাৰ দ্বাৰা নিৰ্যাতিত হৈছে তেওঁলোকক বেয়া কথা নকৈ যদি ক্ষমা কৰি দিয়ে, তেতিয়া ফাইন্নাল্লাহ কানা আফুৱান কাদিৰান, তেতিয়া ফাইন্নাল্লাহ, নিশ্চয় আল্লাহ, কানা আফুৱান, এই আফুৱান শব্দটো আমি আগতেও চৰ্চাত আনিছিলোঁ, এতিয়াও আমি ক'ব বিচাৰিম। আফুৱান শব্দটো অৰ্থ হৈছে উঠাই লোৱা। আল্লাহ যেনেকৈ কাৰোবাক শাস্তি দিবৰ বাবেও আল্লাহ সক্ষম, কাৰোবাৰ ওপৰত থকা দুখ আল্লাহে উঠাই ল'বৰ বাবেও সমানেই সক্ষম। সেইখিনি কেপাচিটি, সেইখিনি অথৰিটি স্বয়ং আল্লাহৰ নিজৰ আছেই। গতিকে এই উঠাই লোৱা চৰিত্ৰটোক আফুৱান বুলি কৈছে। অৰ্থাৎ তেনে নিৰ্যাতিত লোকসকলে যদি গোপন কৰি ৰাখে বা ক্ষমা কৰি দিয়ে, তেতিয়া আল্লাহে উঠাই ল'ব। কি উঠাই ল'ব? সেই ব্যক্তিৰ দ্বাৰা সংগঠিত হোৱা হয়তো ডাঙৰ ডাঙৰ অপৰাধ মহান আল্লাহে উঠাই লৈ যাবৰ বাবে কাদিৰান, তেখেত সক্ষম, অনায়াসে তেখেতে উঠাই লৈ ল'ব তেওঁৰ তাৰ পৰা। তাৰপিছত কৈছে ইন্নাল্লাযীনা ইয়াকফুৰুনা বিল্লাহি ওয়া ৰুসুলিহি, ইন্নাল্লাযীনা ইয়াকফুৰুনা, নিশ্চয় যিসকলে ইয়াকফুৰুনা, প্ৰিয় দৰ্শকবৃন্দ, আমি আগতেও কৈছিলোঁ ইয়াকফুৰুনা মূল শব্দ হৈছে কাফাৰা। গতিকে এই কাফাৰা শব্দটোৱে প্ৰসংগৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ ইয়াত অৰ্থ প্ৰকাশ কৰে। উদাহৰণস্বৰূপে এই কাফাৰা শব্দই গোপন কৰা বুজায়, এই কাফাৰা শব্দই অবিশ্বাস কৰা বুজায়, এই কাফাৰা শব্দই অগ্ৰাহ্য কৰা বুজায়, ইত্যাদি বিভিন্ন ধৰণৰ এই কাফাৰা শব্দৰ দ্বাৰা অৰ্থ প্ৰকাশ পায়। গতিকে এই আয়াতত যদি আমি লক্ষ্য কৰোঁ, ইন্নাল্লাযীনা, নিশ্চয় যিসকলে ইয়াকফুৰুনা বিল্লাহি, আল্লাহক ইয়াত অবিশ্বাস কৰে, তো সিমান সমীচীন নহ'ব, ইয়াত অগ্ৰাহ্য কৰে। কাৰণ আমি গৰিষ্ঠ সংখ্যকেই যিসকলে আমি নিজকে সদায় মুছলিম বুলি দাবী কৰি আহিছোঁ, আল্লাহৰ দৃষ্টিত মুছলিম হওঁ বা নহওঁ সেইটো পৃথক কথা, কিন্তু আমি নিজকে যিসকলে সদায় মুছলিম বুলি দাবী কৰি আহিছোঁ, তেনে লোকসকলে সাধাৰণতে আল্লাহক বিশ্বাস প্ৰত্যেকেই কৰে। গতিকে এই আয়াতটোত হ'ব ইন্নাল্লাযীনা ইয়াকফুৰুনা বিল্লাহি, নিশ্চয় যিসকলে আল্লাহক অগ্ৰাহ্য কৰে, অৰ্থাৎ আল্লাহে কোৱা কথা বতৰাবোৰক গুৰুত্ব নিদিয়ে, তেনে লোকসকলৰ বিষয়ে কৈছে। ওয়া ৰুসুলিহি, মন কৰিব বহু বচনত আছে। ওয়া ৰুসুলিহি, তেখেতৰ সৰ্বকালৰ সকলো বাৰ্তাবাহক আৰু আল্লাহক যিসকল লোকে অগ্ৰাহ্য কৰে। মই পুনৰ কৈছোঁ, ইন্নাল্লাযীনা ইয়াকফুৰুনা, নিশ্চয় যিসকলে অগ্ৰাহ্য কৰে বিল্লাহি, আল্লাহক, ওয়া ৰুসুলিহি, ইয়াত হি দি আল্লাহক বুজাইছে, তেখেতৰ সমূহ বাৰ্তাবাহকক যিসকলে অগ্ৰাহ্য কৰে। ইয়াত মন কৰিবলগীয়া বিষয় আছে, মই বাৰম্বাৰ এমফেচাইজ কৰিছোঁ অগ্ৰাহ্য। ওয়া ৰুসুলিহি বুলি কোৱাৰ লগে লগে আল্লাহে সকলো বাৰ্তাবাহকৰ বিষয়ে ইয়াত উল্লেখ কৰিছে, প্লুৰেলত আছে। আমি যোৱা খণ্ডটো আমি আলোচনাত আনিছিলোঁ, আমাৰ যি মূল ইমানৰ 5টা স্তম্ভকেইটা হৈছে আমানা বিল্লাহি, আল্লাহৰ ওপৰত বিশ্বাস, ওয়া মালাইকাতিহি, ফিৰিষ্টাসকলৰ ওপৰত বিশ্বাস, ওয়া কুতুবিহি,
সৰ্বকালৰ আল্লাহৰ দ্বাৰা প্ৰেৰিত সকলো কিতাপ ৱা ৰুচুলিহি সৰ্বকালৰ আল্লাহৰ দ্বাৰা মনোনীত কৰা সকলো বাৰ্তাবাহকক ৱাল ইয়াউমিল আখিৰি আৰু আখিৰতৰ দিন, এই 5টা বিষয় ইমানৰ হৈছে এটা কংক্ৰিট পেকেজ। ইয়াত ইমান বুলি কোৱাৰ লগে লগে, বিশ্বাসী বুলি কোৱাৰ লগে লগে এই পেকেজৰ পৰা আমি তিল মানুহ আঁতৰি যাব নোৱাৰিম। বিষয়টো এইবাবে আমি উল্লেখ কৰিছোঁ, যিহেতু আমি পঢ়িবলৈ পাইছোঁ গৰিষ্ঠ সংখ্যক পৃথিৱীৰ মুছলিম বুলি দাবী কৰা লোকে বিশ্বাস কৰা কিতাপৰ কিছু তথ্য, তাৰে এটি সাধাৰণ উদাহৰণ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। গৰিষ্ঠ সংখ্যক লোকে বিশ্বাস কৰা কোৰাণৰ বাহিৰৰ কিতাপ, তেনে কিতাপত উল্লেখিত হৈছে আমাৰ নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জীৱনৰ আটাইতকৈ খং উঠা দিনটোৰ বিষয়ে উল্লেখ হৈছে এটা ঘটনাৰ দ্বাৰা। তাত কোৱা গৈছে যে ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম অৰ্থাৎ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে এদিন তেখেতৰ সহপাঠী, নিকটতম এক গুৰুত্বপূৰ্ণ সহপাঠী এজনক এদিন দেখা পালে যে তেখেতে তৌৰাতৰ কিছু অৰ্থাৎ আল্লাহৰ দ্বাৰা প্ৰেৰিত কোৰাণৰ আগৰ কিতাপৰ কিছু অংশ লৈ তেখেতে পঢ়ি থকা অৱস্থাত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম আহি সেই অৱস্থাটো দেখা পালে। দেখা পাই তেখেতে এনেধৰণৰ ৰাগাম্বিত হৈছিল যে তেখেতৰ চকু ৰঙা হৈ গৈছিল, উল্লেখ আছে সেই কিতাপত। তেতিয়া সেই বিশেষ সহপাঠীজনক নাম ধৰি মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, হে আমুক, তুমি কি কৰি আছা? তুমি নাজানা আজি যদি স্বয়ং মুছা থাকিলেহেঁতেন তেন্তে তেখেতে মোৰেই ইত্তেবা কৰিলেহেঁতেন। সেই কিতাপত উল্লেখিত ঘটনাটোহে মই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ, পবিত্ৰ কোৰাণৰ কথা নহয় কিন্তু। গতিকে তেনেধৰণৰ এক ঘটনাই আমি যদি বিশ্লেষণ কৰি চাওঁ, তাত কি হ'ল? তেখেতৰ সহপাঠীজনে আল্লাহৰ দ্বাৰা প্ৰেৰিত এখন কিতাপ পঢ়ি আছিলে আৰু জড়িত সেই সময়ৰ জড়িত বাৰ্তাবাহক মুছা আলাইহিছ সালামৰ বিষয়ে তাত কোৱা গৈছে। গতিকে সেই কিতাপখন পঢ়ি থকা দেখি যদি তেনেধৰণৰ ৰাগাম্বিত হ'ব লগা হৈছে, প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক, সেই কিতাপখন অগ্ৰাহ্য কৰিছে, লগে লগে সেই বিশেষ ৰচুলজন, যিজন ৰচুলৰ নাম লোৱা গৈছে, সেই ৰচুলজনকো অগ্ৰাহ্য কৰাই হ'ব। যিহেতু সেই পৰিস্থিতি দেখা পাই আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম জীৱনৰ আটাইতকৈ বেছি ৰাগাম্বিত হোৱা বুলি সেই ঘটনা প্ৰবাহটোত উল্লেখ আছে। আৰু আমাৰ পৃথিৱীৰ গৰিষ্ঠ সংখ্যক মানুহেই এনেধৰণৰ কথা উল্লেখ থকা বিষয়বস্তুৰ ওপৰতে আজি আমাৰ ইছলাম আমি পালন কৰি আহি আছোঁ। কথাটো মই এইবাবেই আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিলোঁ যে আমি কোনো এজন বাৰ্তাবাহকক বা কোনো এখন কিতাপক আমি অগ্ৰাহ্য কৰিব নোৱাৰিম। সেই কথাটোৰ বাবেহে মই এই ঘটনাটো ইয়াত টানি আনিব লগা হৈছে আলোচনাৰ বাবে। যিহেতু আমি অগ্ৰাহ্য কৰিব নোৱাৰিম আৰু সেই বিশেষ সময়টোলৈ যদি আমি ঘূৰি যাওঁ, নিশ্চিতভাৱে যেতিয়া কোৰাণ নাজিল হৈছিল তাৰ আগত আল্লাহৰ কিতাপ তৌৰাত বা ইঞ্জিলৰ অৱস্থাত আছিল। আৰু কোৰাণ অহাৰ লগে লগে কোৰাণে যিহেতু কৈছে, মানুহক আহ্বান কৰিছে যে আহা তোমালোকে এই কিতাপৰ ওপৰত বিশ্বাস কৰা, যিহেতু এই কিতাপে তোমালোকৰ লগত থকা কিতাপখনৰ সত্যতা স্থাপন কৰিছে। গতিকে তেনে এক বাৰ্তা যিহেতু মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ মুখৰ দ্বাৰা দিয়া গৈছে, গতিকে অতি স্বাভাৱিকভাৱে মানুহে ইমান আনিবৰ কাৰণে তেখেতসকলৰ হাতত থকা কিতাপ আৰু এই কিতাপ অধ্যয়ন কৰা নিশ্চিতভাৱে চেষ্টা কৰি তেওঁলোকে কনফাৰ্ম হ'ব বিচাৰিব যে তেখেতে বাৰ্তাবাহকজনে কোৱা কথাখিনি প্ৰকৃততে সত্য হয় নে নহয়। গতিকে তেনে এক প্ৰেক্ষাপটত কোনোবাই যদি সেই সময়ৰ সেই কিতাপ অধ্যয়ন কৰাটো যদি অপৰাধ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আমি ক'ব লাগিব যে সেই কিতাপক অগ্ৰাহ্য কৰা হৈছিল বা সেই ৰচুলজনকো অগ্ৰাহ্য কৰা গৈছিল।
প্ৰিয় দৰ্শকবৃন্দ, যদিও কোৰাণৰ বাহিৰৰ বিষয় আমি আয়াতৰ কিছু চৰ্চাৰ বাবে আনিব লগা হৈছে, বিষয়বস্তু আপোনালোকেও চিন্তা কৰিব, যেহেতু ইয়াত বিষয়বস্তু অগ্ৰাহ্য কৰাৰ লৈ পেলাই আমাৰ ইমানৰ কথা ইয়াত জড়িত হৈ আছে। গতিকে কৈছে ইন্নাল্লাযিনা ইয়াকফুৰুনা বিল্লাহি ওয়া ৰাসূলিহি, নিশ্চয় যিসকলে অগ্ৰাহ্য কৰিব আল্লাহক আৰু তেখেতৰ সমুদায় বাৰ্তাবাহকক, ওয়া ইউৰিদুনা, আৰু সিহঁতে বিচাৰিব আন ইউফাৰৰিকু বাইনাল্লাহি ওয়া ৰাসূলিহি, আৰু সিহঁতে বিচাৰিব যে পৃথক কৰি দিবৰ কাৰণে বাইনাল্লাহি, আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকসকলৰ মাজত। আমি পুনৰ অনুৰোধ জনাওঁ, আপোনালোকে মন কৰিব, আল্লাহক ৰচুলগৰাকীক অনুসৰণ কৰা মানে আল্লাহক অনুসৰণ কৰা। ৰচুলে কি কৰিছিলে? আল্লাহৰ দ্বাৰা প্ৰেৰিত বাৰ্তা হুবহু মানুহৰ মাজত প্ৰচাৰ কৰিছিলে। সেইটোৱে হৈছে এজন ৰচুলৰ একমাত্ৰ তথা মুখ্য দায়িত্ব। গতিকে আমি আমাৰ ইমান বিশ্বাস বা কথা বতৰাৰ ক্ষেত্ৰত আমি কেতিয়াও আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকক আমি পৃথক দৃষ্টিভংগীৰে আমি ল'ব নোৱাৰিম। সত্তাৰ কথাটো মই কোৱা নাই, মই কৈ আছো আল্লাহৰ কথা বতৰা ক্ষেত্ৰত, অৰ্থাৎ আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহক এটা ছিংগল ইউনিট হৈ আছে। গতিকে সেই ছিংগল ইউনিটটোক আমি কেতিয়াও ডিভাইড কৰিব নোৱাৰিম। ডিভাইড কৰিবলৈ গ'লে ইউনিটটো দুটা ভাগত বিভক্ত হৈ যাব। তেতিয়া আল্লাহৰ কথা এক ধৰণৰ হ'ব, বাৰ্তাবাহকৰ কথা এক ধৰণৰ হ'ব। এক মহা অপৰাধত আমি লিপ্ত হৈ পৰিব লাগিব। আপোনালোকেও অনুৰোধ কৰিছোঁ, এই বিষয়বস্তুবোৰ অলপ পুংখানুপুংখভাৱে আমি চিন্তা কৰাৰ প্ৰয়োজন আছে। গতিকে ইয়াত কৈছে ওয়া ইউৰিদুনা, আৰু সিহঁতে বিচাৰে আই ইউফাৰৰিকু বাইনাল্লাহি ওয়া ৰাসূলিহি, যে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকসমূহৰ মাজত এটা ফৰক কৰি দিবৰ কাৰণে, পৃথক কৰি দিবৰ কাৰণে। ওয়া ইয়াকুলুনা, আৰু সিহঁতে কয় নুমিনু বিবাদিন ওয়া নাকফুৰু বিবাদিন, আৰু সিহঁতে কয় যে ইয়াৰ আমি কিছু অংশক বিশ্বাস কৰোঁ, নুমিনু ওয়া নাকফুৰু বিবাদিন, আৰু কিছু অংশক আমি অস্বীকাৰ কৰোঁ। আমি আপোনালোকক পুনৰ দৃষ্টি আকৰ্ষণ কৰি ক'ব বিচাৰিছোঁ যে এই পবিত্ৰ কোৰাণত আপোনালোকে নিজেও পঢ়ক, যে আমাৰ কথা বতৰাই যে কেৱল সুধিব লাগিব এনেকুৱা কথা নহয়। পৃথিৱীত বহুত মানুহে আজিৰ দিনত আলহামদুলিল্লাহ কোৰাণৰ এনেধৰণৰ প্ৰচাৰ চলাই আছে। গতিকে আপোনালোকে শুনক, কোৰাণ বুজক বা নিজেও চেষ্টা কৰক। তেতিয়া নিশ্চিতভাৱে আমি নিজে নিজৰ লগত যদি কোৰাণৰ লগত থাকিব লগা হয়, তেতিয়া আমি বহুত আমাৰ বিশ্বাস আমি এৰিবই লাগিব। অৰ্থাৎ এটি সাধাৰণ উদাহৰণ দিব বিচাৰিছোঁ, আমি পাই আহিছোঁ সূৰা বাকাৰা। আল্লাহে হজৰ বাবে মোৰ দেন 1 মান্থ দিয়া বুলি কৈছে। আল্লাহে প্লুৰেলত আছে, আল হজ্জু আশহুৰুন মা'লুমাতুন, যে হজৰ মাহবোৰৰ বিষয়ে তোমালোক জ্ঞাত। মাহবোৰৰ, মই এমফেচাইজ কৰিব বিচাৰিছোঁ ছিংগুলাৰ নে প্লুৰেল। আল্লাহে প্লুৰেলত কৈছে। কোনকেইটা মাহ সেইখিনি আমাৰ বিশ্লেষণত ইনশাআল্লাহ সুন্দৰকৈ আহিব যেতিয়া শেষ হ'ব কোৰাণ। মূল কথাটো হৈছে মাহবোৰৰ বুলি কোৱাৰ লগে লগে আজিৰ পৃথিৱীৰ কিমান সংখ্যক মানুহে এটা বিশেষ মাহ, যিটো আমাৰ প্ৰচলিত মাহ চলি আছে, তাক এৰি মাহবোৰ প্লুৰেলত একচেপ্ট কৰিব পাৰিব? নকৰে, শুনিব, বাদ দি দিব। অৰ্থাৎ কিছু সংখ্যক বিশ্বাস কৰিব আৰু কিছু সংখ্যক অগ্ৰাহ্য কৰিব। ডেট ইজ ভেৰি ক্লিয়াৰ। এনেধৰণৰ বহুত তথ্য আমি ইনশাআল্লাহ কোৰাণ যদি আমি পঢ়ি গৈ থাকোঁ, আমি যদি নিজৰ লগত তুলনা কৰি লওঁ, নিজৰ বিশ্বাসৰ লগত তুলনা কৰি লওঁ, নিজৰ সামাজিক বিশ্বাসৰ লগত তুলনা কৰি যাওঁ, অসংখ্য এনেকুৱা ধৰণৰ আমি পাৰ্থক্য দেখা পাম। গতিকে ইয়াত কোৱা গৈছে যে নুমিনু বিবাদিন, সেই তেনে লোকসকলে কয় যে নুমিনু বিবাদিন, ইয়াৰ কিছু অংশ আমি ইমান আনো, ওয়া নাকফুৰু বিবাদিন, আৰু কিছু অংশক আমি অস্বীকাৰ কৰোঁ, অগ্ৰাহ্য কৰোঁ। ওয়া ইউৰিদুনা, আৰু সিহঁতে বিচাৰে আন ইয়াত্তাখিজুনা বাইনা জালিকা সাবিলান, মন কৰক। আৰু সিহঁতে কি বিচাৰে? ওয়া ইউৰিদুনা, আৰু সিহঁতে বিচাৰে
আন ইয়াত্তাখিজু যে তেওঁলোকে উলিয়াই ল'বৰ বাবে বাইনা জালিকা এই দুয়োটাৰ মাজত যে তেওঁলোকে বিশ্বাস কৰি চলি থকা এটা বিষয় আৰু আল্লাহৰ কথাৰ এটা বিষয়, ইয়াৰ মাজত তেওঁলোকে এটা থাৰ্ড ৱে এটা উলিয়াই ল'ব বিচাৰে য'ত দুয়োটা কুল মিলাই চলি থাকিব পাৰে সমাজত। কিন্তু আল্লাহে সেই অনুমতি কেতিয়াও দিয়া নাই কোৰাণৰ দ্বাৰা। ৱাহিদ কিতাপৰ ওপৰত আমি থাকিব লাগিব, একমাত্ৰ কিতাপ। গতিকে তেনে লোকসকলে কি কৰে, বাইনা জালিকা সাবিলান এই দুয়োটাৰ মাজত এটা পথ উলিয়াই ল'ব বিচাৰে। গতিকে আজি যদি আমি সমগ্ৰ পৃথিৱীৰ আমি দাবী কৰা মুছলিমসকলক লক্ষ্য কৰোঁ তেন্তে হাজাৰ হাজাৰ বিভিন্ন দলৰ ফিৰকা আমি চাৰিওফালে আমি দেখিবলৈ পাম। প্ৰত্যেকেই নিজৰ নিজৰ এক বিশেষ বিশ্বাসৰ ওপৰত ভিত্তি কৰি ইছলাম পালন কৰি গৈ আছে। গতিকে কি হৈ আছে যে ইয়াত এটা তেওঁলোকে নিজাববীয়া এটা পথ তেওঁলোকে উলিয়াই লৈছে আৰু সেই পথতে গৈ আছে, যি পথৰ আল্লাহৰ কিতাপৰ সৈতে কোনো সম্পৰ্ক নাই। আপোনালোকে লক্ষ্য কৰক, আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ প্ৰত্যেকৰে বাবে, আমি কাৰো নাম ল'ব বিচৰা নাই, প্ৰত্যেকেই চিয়া সুন্নি কিমান ধৰণৰ আমাৰ মুঠতে আছে, প্ৰত্যেকৰে কিন্তু লোকবিশ্বাস বেলেগ বেলেগ। আল্লাহৰ কিতাপৰ লগত কোনো নাই। পৃথিৱীত কোনো এখন দেশ নাই, কোনো এখন বিশেষ স্থান নাই বা কোনো এটা বিশেষ দল নাই যি দাবী কৰিব পাৰে যে আমি একমাত্ৰ আল্লাহৰ কিতাপৰ ওপৰত চলি আছোঁ। ন, গোটেই পৃথিৱী আপুনি এতিয়া নহয়, অতীজৰে পৰা নাই, বৰ্তমানো নাই আৰু আগলৈও নাথাকিব। কোৰাণে এনেধৰণৰে আমাক মন্তব্য প্ৰকাশ কৰিছে। গতিকে এই চৰ্চা কিছু হয়তো বেছি আহিব পাৰে, কিন্তু বিষয়বস্তুবোৰৰ দ্বাৰা আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰি আছোঁ, সেইবাবে কথাবোৰ কিছু বহলাই ক'বলৈ আমি বাধ্য হৈ পৰিছোঁ। গতিকে তেনে লোকসকলে আল্লাহৰ কিতাপক এৰি দুয়ো কুল বাছি থকাকে মাজত এটা ৰাস্তা উলিয়াবলৈ বিচাৰে। গতিকে হাজাৰ হাজাৰ লাখ লাখ ফিৰকাই প্ৰত্যেকেই নিজৰ নিজৰ ৰাস্তা চলি আছে য'ত কোৰাণৰ লগত সম্পৰ্ক নাই। উলাইকা হুমুল কাফিৰুন আল হাক্কা, কিমান ভয়ংকৰ কথা কৈছে। উলাইকা এনে লোকসকলে, হুমুল সিহঁতে একমাত্ৰ, আল কাফিৰুনা হাক্কান প্ৰকৃত কাফিৰ ইহঁতিয়ে বুলি কৈ আছে আল্লাহে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ কাফিৰৰ যি কনচেপ্ট, আমি গৰিষ্ঠ সংখ্যকে কাফিৰ শব্দটো কোৱাৰ লগে লগে আমি যাক ভাবি আছোঁ, কিন্তু আল্লাহে কাফিৰ বুলি কাক কৈছে চাওক। মই আগতেও কৈছোঁ, আল্লাহৰ এই আলোচনা কিতাপৰ যুগ যুগ ধৰি বা এই কিতাপৰ ওপৰতো যিসকলে বিশ্বাস কৰিছোঁ বুলি দাবী কৰিছে, সেই লোকসকলক লৈহে আল্লাহৰ এই আলোচনা, মহাগ্ৰন্থ আল কোৰাণৰ আলোচনা চলি আছে। এই কিতাপৰ পৰা যিসকল আঁতৰি গৈছে, আল্লাহে তেওঁলোক আলোচনাৰ পৰিধিৰ ভিতৰত তেনেলোকক ৰখাই নাই। গতিকে আজি আমি ইমান দিনে আমি কাফিৰ কাফিৰ বুলি কোৱাৰ লগে লগে আমি এটা যি কনচেপ্ট লৈ বহি আছোঁ, কিন্তু আল্লাহে দাবী কৰি পেলাই কৈছে আল কাফিৰুন আল হাক্কা, নিঃসন্দেহে এওঁলোকেই হৈছে একমাত্ৰ কাফিৰ। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ অনুৰোধ জনাইছোঁ, বহুত ডাঙৰ কথা কৈ আছে, আপোনালোক আহক আমি প্ৰত্যেকেই এই বিষয়বস্তুৰ ওপৰত চিন্তা কৰোঁ। আল্লাহে যিবোৰ চাৰিত্ৰিক বৈশিষ্ট্য ইয়াত উল্লেখ কৰি আছে, যাক আল্লাহে মুনাফিক বুলি কৈছে আৰু অৱশেষত আজি আহি কাফিৰ বুলি আল্লাহে কাফিৰুন আল হাক্কা, প্ৰকৃত কাফিৰ এওঁলোকেই বুলি আল্লাহে কৈছে। গতিকে নিশ্চিতভাৱে আমাৰ এতিয়াও সময় আছে, আহক আমি প্ৰত্যেকেই মিলি আল্লাহৰ কিতাপৰ ৰজ্জুক ধৰোঁ, আৰু যদি আমাৰ তেনেধৰণৰ চৰিত্ৰত আমি ভুলবশতঃ কিবা কাৰণত সোমাই আছোঁ, তাৰ পৰা আমি ওলোৱাৰ চেষ্টা কৰোঁ, অন্যথা কিন্তু বিপদ অনিবাৰ্য, তাত কোনো সন্দেহ নাই। তেতিয়া আল্লাহে কৈছে ওয়াতাদনা লিল কাফিৰিনা আযাবান মুহিনান, আৰু আল্লাহে প্ৰস্তুত কৰি ৰাখিছে এনে কাফিৰসকলৰ প্ৰতি, এনে অগ্ৰাহ্যকাৰী, অবিশ্বাসকাৰী, সত্য গোপনকাৰী সকলৰ বাবে এক লাঞ্ছিত যন্ত্ৰণাদায়ক শাস্তি আল্লাহে প্ৰস্তুত কৰি ৰাখিছে। তাৰপিছত কৈছে ৱাল্লাযিনা আমানু বিল্লাহি ওয়া ৰাসূলিহি, তাৰ
বিপৰীত দিশটোও আল্লাহে উল্লেখ কৰিছে, ৱাল্লাযিনা, আৰু যিসকলে আমানু বিল্লাহি, আল্লাহৰ ওপৰত বিশ্বাস কৰে, ৱা ৰুচুলিহি, আৰু তেখেতৰ সমূহ বাৰ্তাবাহকৰ ওপৰত যিসকলে ইমান আনে বিশ্বাস কৰে, ৱালাম ইউফাৰৰিকু বাইনা আহাদিম মিনহুম। চাওক, প্ৰতিটো কথাই আমি এৰিবই পৰা নাই, ইমান গুৰুত্বপূৰ্ণ। যিসকলে ইমান আনে আল্লাহ আৰু তেখেতৰ বাৰ্তাবাহকসকলৰ ওপৰত, ৱালাম ইউফাৰৰিকু বাইনা আহাদিম মিনহুম, মিনহুম বুলি কয় ৱা ৰুচুলিহিক বুজাই আছে, অৰ্থাৎ বাৰ্তাবাহকসকলক। আৰু আল্লাহে কৈছে সেই বাৰ্তাবাহকসকলৰ মাজৰ কোনো এজনক তেওঁলোকে কেতিয়াও পাৰ্থক্য নকৰে। আমি আগতেও এই শপত বাক্য আমি পাই আহিছোঁ, লা নুফাৰৰিকু বাইনা আহাদিম মিৰ ৰুচুলিহি, আমানা ৰাসূলু বিমা উনজিলা ইলাইকা মিৰ ৰাব্বি ওয়াল মুমিনুন কুল্লুন আমানা বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রুসুলিহি লা নুফাররিকু বাইনা আহাদিম মির রুসুলিহি। এই আল্লাহৰ সমুদায় বাৰ্তাবাহকসকলৰ মাজৰ পৰা আমি কোনো এজনক কেতিয়াও পৃথক নকৰোঁ। প্ৰিয় দৰ্শকবৃন্দ, মন কৰক, বাৰম্বাৰ আপোনালোকক কাতৰে অনুৰোধ জনাইছোঁ, আজিৰ আমাৰ বিশ্বাসৰ সামগ্ৰিক প্ৰেক্ষাপটত আমি জনা যিমান নবী ৰচুল আমি পাইছোঁ, যিমান বাৰ্তাবাহক ৰচুলৰ পাইছোঁ, তাৰ ভিতৰত কোনোবা বিশেষ এজনক আমি পাৰ্থক্য কৰি লৈছোঁ নে নাই, নিৰপেক্ষভাৱে আপোনালোকে চিন্তা কৰক। এইবোৰ আমি কোৱা কথা নহয়, আল্লাহৰ কিতাপৰ আয়াতে কৈছে, গতিকে আমি চৰ্চা দাঙি ধৰাৰ চেষ্টাহে কৰিছোঁ। ৱালাম ইউফাৰ, গতিকে ইমানদাৰসকলে সেই বাৰ্তাবাহকসকলৰ মাজৰ পৰা কোনো এজনক কেতিয়াও পাৰ্থক্য নকৰে। মিনহুম, উলাইকা, এই এনেধৰণৰ লোকসকলক শাউফা ইউতিহিম উজুৰাহুম, অতি সোনকালে তেওঁলোকক দিয়া হ'ব সিহঁতৰ পুৰস্কাৰসমূহ। ৱাকান আল্লাহু গফুৰান ৰাহিমা, আৰু নিশ্চয় আল্লাহ পৰম ক্ষমাশীল আৰু পৰম দয়ালু। প্ৰিয় দৰ্শকবৃন্দ, যথেষ্ট গুৰুত্বপূৰ্ণ কিছু আয়াত আমি অহাৰ বাবে চৰ্চা হয়তো কিছু পৰিমাণে বাঢ়ি গৈছে। আমি আহ্বান জনাম আপোনালোকক, আহক আমি প্ৰত্যেকেই এই বিষয়বোৰৰ ওপৰত আমি নিৰপেক্ষ দৃষ্টিভংগীৰে কোৰাণৰ ভিত্তিত আমি কথা বতৰাবোৰ আমি চিন্তা চৰ্চা কৰোঁ। ৰাব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ। সালামুন আলাইকুম।